ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি পঢ়িবলৈ ওলাইছোঁ ভাৰতৰ ভূগোল। আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সবাতোকৈ ডাঙৰ গ্লেচিয়াৰ কি? ইয়াৰ উত্তৰটো হৈছে চিয়াচিন গ্লেচিয়াৰ। ভাৰতৰ সবাতোকৈ ওখ পথাৰ কি? উত্তৰটো হৈছে লাডাখৰ পথাৰ। ভাৰতৰ সবাতোকৈ ডাঙৰ পথাৰ কি? ভাৰতৰ সবাতোকৈ ডাঙৰ পথাৰ হৈছে দক্কনৰ পথাৰ। ভাৰতৰ সবাতোকৈ দীঘল নদী কি? ইয়াৰ উত্তৰটো হৈছে গংগা নদী। কোনখন নদীক দক্ষিণ গংগা বোলে? ইয়াৰ উত্তৰটো হৈছে গোদাবৰী নদী। কি নদীক দক্ষিণ ভাৰতৰ গংগা বোলে? উত্তৰটো হ'ব কাবেৰী নদী। কি নদীক বিহাৰৰ সুখ বোলা হয়? ইয়াৰ উত্তৰটো হৈছে কোচি নদী। কি নদীক অসমৰ সুখ বা দুখ বোলা হয়? ইয়াৰ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী। কি নদীক বংগৰ সুখ বা দুখ বোলা হয়? ইয়াৰ উত্তৰটো হৈছে দামোদৰ নদী। ব্ৰহ্মপুত্ৰ নদী কোনখন দৰ্ৰাৰে ভাৰতত প্ৰৱেশ কৰে? ইয়াৰ উত্তৰটো হৈছে য়াংগয়াপ দৰ্ৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে লেক ডিষ্ট্ৰিক্ট বুলি কি চহৰক জনা যায়? ইয়াৰ উত্তৰটো হৈছে নৈনিতাল। ই উত্তৰাখণ্ডত অৱস্থিত। কোনটো হ্ৰদক বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান বোলা হয়? ইয়াৰ উত্তৰটো হ'ব লোকটক হ্ৰদ। ই মণিপুৰত অৱস্থিত। ভাৰতৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কেওবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। প্ৰবাল ভিত্তিত নিৰ্মিত দ্বীপটো কি? ইয়াৰ উত্তৰটো হৈছে লক্ষদ্বীপ। ভাৰতৰ প্ৰমুখ ভূখণ্ডৰ দক্ষিণতম বিন্দুটো কি? ইয়াৰ উত্তৰটো হৈছে কেপ কুমাৰিন। ভাৰতৰ মুখ্য ভূমিৰ দক্ষিণতম বিন্দু কেপ কুমাৰিন কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব তামিলনাডু। ভাৰতৰ সেই স্থানটোৰ নাম কি য'ত বংগৰ খাড়ী, আৰৱ সাগৰ তথা ভাৰত মহাসাগৰৰ মিলন হয়? ইয়াৰ উত্তৰটো হৈছে কন্যাকুমাৰী। কোনটো জলদম ৰোৱে মধ্য ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰে? ইয়াৰ উত্তৰটো হৈছে পাক জলদম ৰো বা মন্নাৰৰ খাড়ী। ভাৰতৰ কোন ৰাজ্যৰ সীমা তিনিখন দেশ নেপাল, ভূটান তথা চীনত লগ লাগিছে? ইয়াৰ উত্তৰটো হৈছে ছিক্কিম। ভাৰতৰ কোনখন ৰাজ্য তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে? ইয়াৰ উত্তৰটো হৈছে ত্ৰিপুৰা। ভাৰতীয় উপমহাদ্বীপ মূলতঃ এক বিশাল ভূখণ্ড আছিল। ইয়াৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে গোণ্ডৱানালেণ্ড। ভাৰতৰ ন্যূনতম উচ্চতাৰ ক্ষেত্ৰ কোনখিনি? ইয়াৰ উত্তৰ হৈছে কুট্টানাৰ। ই কেৰালাত অৱস্থিত। উত্তৰ ভাৰতত উপ হিমালয়ৰ সহায়ত বিয়পি থকা সমতলক কি বোলে? ইয়াৰ উত্তৰটো হৈছে ভাৱৰ। লঘু হিমালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে শিৱালিক আৰু মহান হিমালয়ৰ মাজত। কাশ্মীৰ ঘাটি কি দুটা শ্ৰেণীৰ মাজত আছে? ইয়াৰ উত্তৰটো হৈছে বৃহৎ হিমালয় তথা পীৰ পঞ্জাল। আৰাৱলী পৰ্বতশ্ৰেণী ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ৰাজস্থান। দক্ষিণ ভাৰতৰ সবাতোকৈ ওখ শৃংগটো কি? ইয়াৰ উত্তৰটো হৈছে অন্নাইমুৰি। ইয়াৰ উচ্চতা হৈছে 2695 মিটাৰ। বিশ্বৰ সবাতোকৈ ওখ শৃংগ কোনটো ধৰণৰ পৰ্বতত পোৱা যায়? ইয়াৰ উত্তৰ হৈছে নবীন মুৰ্দাৰ পৰ্বত। দক্ষিণ ভাৰতৰ মানচেষ্টাৰ কি? ইয়াৰ উত্তৰটো হৈছে কয়ম্বটুৰ। আব্দুল কালাম দ্বীপৰ পুৰণি নাম কি? ইয়াৰ উত্তৰটো হৈছে হুইলাৰ দ্বীপ।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আব্দুল কালাম দ্বীপ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে উৰিষ্যা ৰাজ্যত। কাৰাকোৰম পৰ্বত শ্ৰেণীৰ অন্য নাম কি? ইয়াৰ উত্তৰ হৈছে কৃষ্ণাগিৰি। হিমালয় পৰ্বতৰ অৰাকানিউমা শৃংগ কি দেশত আছে? ইয়াৰ উত্তৰটো হৈছে ম্যানমাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উত্তৰাখণ্ডৰ সবাতোকৈ ওখ পৰ্বত শৃংগ কোনটো? ইয়াৰ উত্তৰ হৈছে নন্দা দেৱী। পূব ঘাট তথা পশ্চিম ঘাট মিলন হোৱা ঠাইত কোনটো পৰ্বত শ্ৰেণী অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে নীলগিৰি পৰ্বত শ্ৰেণী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পূব ঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মহেন্দ্ৰগিৰি। হিমালয়ৰ উৎপত্তি কি ভূখণ্ডৰ পৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে এথিছ সাগৰ। হিমালয়ৰ ফুটহিল ৰিজনছ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে শিৱালিক পৰ্বতমালা। কাঞ্চনজংঘা ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ছিক্কিম। ছোটানাগপুৰ পথাৰৰ সবাতোকৈ ওখ শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে পাৰসনাথ। ভাৰতৰ কোনটো পৰ্বতমালা কেৱল এখন ৰাজ্যতহে অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে অংজতা। ই মহাৰাষ্ট্ৰত অৱস্থিত। কোনটো পৰ্বতমালাই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতক পৃথক কৰে? উত্তৰ হৈছে বিন্ধ্যাচল পৰ্বতমালা। ভাৰতত মানুহৰ সৰ্বপ্ৰথম সাক্ষ্য ক'ত পোৱা গৈছিল? ইয়াৰ উত্তৰ হৈছে নৰ্মদা ঘাটি। কি প্ৰাচীন নগৰৰ নাম দুখন নদীৰ নামত পৰিছিল? ইয়াৰ উত্তৰটো হৈছে বাৰাণসী। সম্পূৰ্ণ বৰ্ষ দিন আৰু ৰাতি কেতিয়া সমান হয়? ইয়াৰ উত্তৰটো হৈছে ভূমধ্য ৰেখাত। ভাৰতৰ ৰাষ্ট্ৰীয় জলীয় জীৱটো কি? ইয়াৰ উত্তৰটো হৈছে গংগা ডলফিন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ একমাত্ৰ জিলা যি 4খন ৰাজ্যৰ সীমা স্পৰ্শ কৰে। ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলা। ই মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ আৰু ছত্তীশগড়ক স্পৰ্শ কৰে। নৰ্মদা আৰু তাপ্তি নদীৰ মাজত কি পৰ্বতমালা আছে? ইয়াৰ উত্তৰটো হৈছে সতপুৰা শ্ৰেণী। ভাৰতৰ প্ৰাদেশিক জলসীমা সমুদ্ৰৰেখাৰ পৰা কিমান দূৰলৈকে বিস্তৃত? ইয়াৰ উত্তৰটো হৈছে 12 সমুদ্ৰ মাইল। এক সমুদ্ৰ মাইল হৈছে 1852 মিটাৰ। নীলগিৰি পৰ্বতমালা ভাৰতৰ কোন ৰাজ্যত আছে? ইয়াৰ উত্তৰটো হৈছে তামিলনাডু আৰু কেৰেলা। ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো কি? গডৱিন অষ্টিন। হিমালয়ৰ সবাতোকৈ ওখ পৰ্বতমালাৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে হিমাদ্ৰী। ইয়াক বৃহৎ হিমালয় বুলিও কোৱা হয়। ইন্দিৰা পইণ্ট ভূমধ্যৰেখাৰ পৰা কিমান দূৰত আছে? ইয়াৰ উত্তৰটো হৈছে 876 মিটাৰ। ভাৰতৰ সৰ্বাধিক নগৰীকৃত ৰাজ্য কি? ইয়াৰ উত্তৰটো হৈছে গোৱা। ভাৰতৰ সবাতোকৈ কম নগৰীকৃত ৰাজ্য কি? ইয়াৰ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। ভাৰতৰ সৰ্বাধিক বন থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। ভাৰতৰ সবাতোকৈ কম বন থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে হাৰিয়ানা। ভাৰতৰ ক'ত সৰ্বাধিক বৰষুণ হয়? ইয়াৰ উত্তৰটো হৈছে মৌচিনৰাম। ই মেঘালয়ত অৱস্থিত। ভাৰতৰ ক'ত সকলোতকৈ কম বৰষুণ হয়? ইয়াৰ উত্তৰটো হৈছে লেহ লাডাখ।